কৃষ্ণ কৃষ্ণ হরি কৃষ্ণ হরি রাম রাম কৃষ্ণ শ্রী কৃষ্ণায় নমো নমঃ। মুক্তাবপি নিস্পৃহা প্রতিপদ পুণ্যীলদানন্দনাং জামাস্থায় সমস্তমস্তকমণিং কুর্বন্তি সেবসে তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্ত নরিবসং নিত্যং ঈশ্বরং ভজে হরি রাম 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 কৃষ্ণ কৃষ্ণ। কৃষ্ণ অনন্ত কোটি তুমি রাম লক্ষ্মণ বিভীষণ হনুমন্তয়াদি মহাবীর আনি তৰুলতা পৰ্বতক অতিক যোজন সমুদ্ৰক সেইটো বান্ধি পাৰ কৰিলা মহাযত সেইটো বান্ধি পাৰ হৈলা মহাযত। কৃষ্ণ 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 এয়া মহিমা বিশেষকৈ মহিমা থাকে ভগৱন্তৰ, মহিমা থাকে নামৰ, মহিমা থাকে ভক্তি, মহিমা থাকে ভকতৰ। চাৰিটা সত্তাৰে সাধাৰণতে মহিমা থাকে, কাৰণ এই চাৰিটা ভগৱন্তৰ লগত জড়িত। গতিকে সেই চাৰি প্ৰকাৰ যিখিনি তত্ত্ব, সেই তত্ত্বৰ প্ৰকাশ কৰাতেই মহিমা সিদ্ধান্তৰ উদ্দেশ্য। ইয়াত মহিমা কৈছে, ভগৱন্তৰ মহিমা কৈছে,
ৰথৰ মহিমা ক'ব যিখিনি প্ৰকাশ কৰিবলৈ বিচাৰিছে মহাপুৰুষ মাধৱ। ইয়াত ৰামৰ কথা কৈছে, ৰাম অনন্ত শপতি তুমি ৰাম লক্ষ্মণক আনি দৌৰু শিলা আনি দৌৰু লতা পৰ্বতক প্ৰত্যেক যোজন সমুদ্ৰক এইটো বান্ধি পাৰ কৰিলা মহাজন। ৰাম অনন্ত শপতিৰ গৰাকী। অনন্ত মানে সীমাহীন শক্তি, তেওঁৰ শক্তিৰ কোনো সীমা দিব নোৱাৰে। অনন্ত শপতি আছে, সীমা থকা ঈশ্বৰৰ অৱতাৰ আছে, যাক আমি সৰ্বশক্তিমান বুলি কওঁ, সৰ্বগুণ সম্পন্ন বুলি কওঁ। কিন্তু সৰ্ব মানে সমস্ত গুণ থাকে, কিন্তু অনন্তটো হ'ল সীমাহীন। তাৰ ইমানেই শক্তি, তাৰ কোনো সীমা দিব নোৱাৰি। এইটোৱে পাৰিব, এইটোৱে নোৱাৰে, এনেকুৱা কথা নাই। সমস্ত শক্তি গৰাকী, সেইকাৰণে অনন্ত গৰাকী ৰামক হয়। ৰাম অনন্ত শক্তি গৰাকী, তাৰ অনন্ত কাৰণৰ কাৰক। এই ৰামে আহি, অনন্ত কাৰণ ৰামেই আহি দশৰথী ৰাম হিচাপে শ্ৰীৰাম ৰূপে প্ৰকট হৈছে। শ্ৰীৰাম ৰূপে প্ৰকট হৈ তেওঁ যিখিনি এজন প্ৰকৃত মানুহৰ যিখিনি কৰিবলগীয়া কৰ্তব্য, সেই কৰ্তব্যবোৰ ইয়াত প্ৰকাশ কৰিছে। আৰু যিখিনি আদৰ্শ আমাৰ সাধাৰণ অন্য মানুহে লোৱাৰ প্ৰয়োজন আছে। এজন মানুহে তেওঁৰ পিতৃৰ প্ৰতি দায়িত্ব, মাকৰ প্ৰতি দায়িত্ব, মাহীসকলৰ প্ৰতি দায়িত্ব, ভাতৃৰ প্ৰতি দায়িত্ব, পিতৃৰ প্ৰতি দায়িত্ব, এইসমূহ পালন কৰি সমাজত এজন মানে মৰ্যাদা সম্পন্ন প্ৰকাশ দিছে। গতিকে ৰামৰ গাত কিমান শক্তি আছে ৰামে নিজেই নাজানে। অনন্ত শক্তিৰ তেওঁ গৰাকী, তেওঁ নাজানে তেওঁ যে কিমান শক্তি আছে। সেইকাৰণে তেওঁ সেই শক্তি বাহ্যিক কাৰণলৈহে নিজে তেওঁ কাম কৰিব পাৰিছে। কাৰণ তেওঁ নিজৰ শক্তিৰ উৎস, শক্তিৰ মহিমা সম্পৰ্কে তেওঁ নিজেই জনা নাছিল কিমান শক্তি আছে। সেয়া কিন্তু দেৱতাসকলে বা অন্যান্যসকলে জানে, কিন্তু ৰামে সেইটো অনুভৱ কৰিব পৰা নাছিল। কাৰণ ৰাম হ'ল কবন্তৰে অৱতাৰ হ'লেও ৰাম পূৰ্ণ অংশে অৱতাৰ নহয়, 16 কলা পূৰ্ণ নাই। তেওঁ অতি 12টি কলাহে তেওঁৰ শৰীৰত আছে। আৰু বিশেষকৈ তেওঁ নিজৰ ক্ষমতাৰ সম্পৰ্কে ইমান জ্ঞাত নহয়। সেইকাৰণে ৰামে লংকালৈ যাবলগীয়া হ'ল, তেওঁ মানে সেতু বান্ধিবলগীয়া হৈছে। আৰু সেতু বান্ধিবলৈ তেওঁ অকলে সেতু বান্ধিব নোৱাৰে। তেনেকৈ সেতু বান্ধিব হয়তো তেওঁ ক্ষমতাৰে কৃষ্ণই যেনেকৈ কিবা এটা কাম অতি সহজে কৰি দেখুৱাই দিব পাৰিছিল, অসম্ভৱক সম্ভৱ কৰিব পাৰিছিল। এটা তেওঁ বিশ্বৰূপ দৰ্শন দি অৰ্জুনৰ মনত শান্ত আনি দিছিল। ৰামচন্দ্ৰই তেনেকৈ বিশেষ ৰূপ প্ৰদৰ্শন কৰি কেতিয়াও ভয় পাব পৰা নাছিল বা কৰিব পৰা নাছিল। তেওঁ শক্তি প্ৰয়োগ কৰিহে কামটো কৰিছিল। আৰু তেওঁ সেতু বান্ধিটো পাৰ হ'ব লাগিব এতিয়া, কাৰণ সমুদ্ৰ যথেষ্ট বহল। লংকালে পাৰ হ'বলৈ হ'লে সেই সময়ত আত্মবিলাকৰ বাহিৰে অন্যান্য ব্যৱস্থা সেই সময়ত মুঠেই নাছিল পাৰ হ'ব পৰা। সেইকাৰণে সমুদ্ৰ তৰণ কৰাটো এটা সেই সময়ত এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। আৰু তেওঁ গম পালে আকাশী ৰথেৰেহে লৈ গৈছিল সীতা গ্ৰহণ কৰি ৰাৱণ। আৰু এতেকে তেওঁলোকে তালৈ যাবলৈ বনলৈ গৈছে, তাত তেওঁ আকাশী যান লগত লৈ যোৱা নাই বা তেনেকুৱা ধৰণৰ তেওঁ কোনো সুবিধাও কৰি যোৱা নাই। মাত্ৰ সমস্ত ৰাজ্যৰ যিখিনি থাকে সেইখিনি সমস্ত এৰি সাধাৰণ পোচাক পৰিচ্ছদ কৰি তেওঁলোকে বনৰ মাজে মাজে ঘূৰি ফুৰিছে। যিবিলাক প্ৰয়োজনীয় বস্তুকেইটাৰ বাহিৰত তেখেতসকলৰ বেছি ঠিক নাই। তেখেতসকলে লংকালৈ কেনেকৈ পায়? সেইকাৰণে তেওঁ লক্ষ্মণ, তেওঁ ভাতৃ সুগ্ৰীৱ, তেওঁৰ মিত্ৰ বিভীষণ, তেওঁৰ মিত্ৰ হনুমন্ত, তেওঁৰ এজন মিত্ৰ, এইসকল মহামহাপুৰুষসকলক লগত লৈ এই মানে কেইবাযোজনো বহল সমুদ্ৰখন পাৰ হ'ব পাৰিছে। দুজন মানে এটা দূৰত্বৰ সীমা। আমাৰ অংকমতে আমি পাইছোঁ যে 2 মাইল লগ লাগি 1 কোষ হয়, তেনেকৈ প্ৰায় মানে 2 মাইলটো অকণমান বেছি হয়। এনেকুৱা কৰিলে হয়তো আমাৰ 9 মাইল মান হয়তো 4 কোষত 1 যোজন বুলি কয়। গতিকে এই
মানে 9 মাইল মানে 1 যোজন হয়। তেতিয়া প্ৰত্যেকৰ যোজন সীমাটো দিয়া নাই যে কিমান যোজন বহুত বহল, কাৰণ সেই সময়ত সীমা হয়তো নিয়ন্ত্ৰণ কৰিব পৰা নাছিল, যথেষ্ট বহল আছিল লংকা নেটৱৰ্কটো। সেইকাৰণে কিমান বহল সমুদ্ৰ এখনত মানে লংকা লৈ তেওঁ এইবোৰ গৰু লতা পৰ্বত পাহাৰ শিল আদি আনি সেইবিলাক সেতু বান্ধি পাৰ হৈছিল। আৰু সেতু বান্ধিছিলে মানে সেতু উপঙি গৈছিল। তাৰ কাহিনীটো আপোনালোকে জানেই, কেনেকৈ ৰামৰ নাম লিখি দিয়াৰ কাৰণে সি উপঙিছিল। ৰামে তেওঁৰ নামটোৰ মহিমা নাজানে, কিন্তু যিসকলে এই কামটোৰ দায়িত্ব লৈছিল তেওঁলোকে নামটোৰ মহিমা জানে। আপোনালোকে এনেও শুনিছেও যে ৰামে হেনো সেতু বান্ধি থাকোতে তেওঁ নিজে কেৰ্কেটুৱা আদি সমস্ত জীৱ জন্তুৱে সহায় কৰিছে। গতিকে তেওঁ এটা শিল লৈ পেলাই তাত দিব খুজিছে, শিলটো দিওঁতে তললৈ গুচি গ'ল। নল নীল তেওঁ যিবিলাক ইঞ্জিনিয়াৰ আছিল, তেতিয়া তেওঁলোকে মনতে ভাবিলে যে পুৰুষে কথাটো বুজা নাই, সেইকাৰণে এই তেনেকুৱা এটা লৈ ৰামৰ হাতত দিলে। তেওঁৰ নামটো লিখি দিলে, দিয়াৰ পাছত তাত দি দিয়াৰ লগে লগে সি উপঙি গ'ল। হেমন্ত তেওঁ অৱতাৰ পুৰুষ, তেওঁৰ নিজৰ ইমান ক্ষমতা আছে, তেওঁৰ নামটো লিখাৰ লগে লগে সি উপঙি গ'ল। গতিকে তেওঁ নিজে দিয়া শিলটো কিন্তু উপঙি নগ'ল। তাৰ মানে এইটোকে বুজাইছে তেওঁতকৈ তেওঁৰ নামৰ মহিমা অতি বেছি, কাৰণ নামটো হ'ল সেই যাক যিটোক আমি আমাৰ অনন্ত কাৰণ নাম বুলি যিটো কোৱা হয়, যাক পৰম ব্ৰহ্মবাচক নাম বুলি কোৱা হয়, যি নামটোক আদি নাম বুলি কোৱা যায়, সেই নামৰে তেওঁ গৰাকী হৈছে। যদিও তেওঁ সেই নামৰ মহিমাটো নিজেই ভালকৈ কৈ দিব নোৱাৰে, তেওঁ ইমান শক্তি আছে। মাত্ৰ তেওঁ বাহ্যিক যিটো শক্তি আহৰণ কৰিছে যুদ্ধ সংসাৰ আদি কৰি, সেইখিনি তেওঁ প্ৰয়োগ কৰিবলৈ যাওঁতেই তাতে তেওঁ কৃতকাৰ্য হৈছে। গতিকে তেওঁ তেনেধৰণে সেই সেতু এটা বান্ধি পাৰ হৈছে সমস্ত কালৰ লগত গৈ। কাৰণ বহু কষ্ট কৰিবলৈ এটা সেতু বন্ধাটো ইমান সহজ কথা নহয়। এটা সেতু সাগৰৰ মাজত সেতু বান্ধিছিল, যি সেতু সম্পৰ্কে বহু লোকে বহু কথা কৈছে। শেষত গৈ এইটো বিশেষ এৰিয়া প্ৰমাণ কৰি উলিয়ালে যে তাত এতিয়াও সেই সেতুৰ চিনটো এতিয়াও বৰ্তমানো আছে। আৰু নিশ্চয় সেইটো এটা সঁচা ঘটনা এৰিয়াতে হ'ব বুলি ধাৰণা কৰা হৈছে। সেতু বান্ধি পাৰ হৈছিল। সেইটো লক্ষণ এতিয়াও ৰামেশ্ৰম বুলি ঠাইডোখৰ এতিয়াও তাৰ চিন এতিয়াও দেখা পোৱা যায়। গতিকে সেতু বান্ধি তেনেকৈ আদি সমস্ত লোকসকলক লগত লৈ পেলাই তেওঁ তাত পাৰ হৈ গৈছে সেই সমুদ্ৰ। তাৰ কাৰণে কষ্ট কৰিবলগীয়া হৈছে ৰাম। এই কথাটোকে ইয়াত অনুভৱ কৰিছে যে তেওঁ অনন্ত শক্তিৰ গৰাকী হলেও, অনন্ত শক্তিৰ আদি নাম পৰম ব্ৰহ্মবাচক নাম ৰামৰ গৰাকী হলেও তেওঁ কিন্তু নিজৰ শক্তি সামৰ্থ্যৰ সম্পৰ্কে ভালকৈ অনুভৱ কৰিব পৰা নাছিল, জনা নাছিল। সেইকাৰণে তেওঁ এই সকলোৰে সহযোগ লৈ, আনসকলৰ সহযোগ লৈ লংকালৈ যাবৰ কাৰণে সেতু বান্ধিবলগীয়া হৈছিল। যিটো পদ্ধতিয়ে বান্ধি পাৰ হৈ তেওঁ যাবলগীয়া হৈছিল, সেই কথাটোকে ইয়াত কৈছে। কাৰণ ৰামে যিটো কাম তেওঁ সেতু বান্ধি পাৰ হৈছিল, সেই কামটো তেওঁৰ নামে যে কৰিব পাৰে সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণে এই মানে লেচাৰী ঘোষাজাকে ব্যক্ত কৰিছে। পাঠৰ ঘোষাজোকাত সেই সম্পৰ্কে নামটোৰ মহিমা কথা ক'ব। এতিয়া ৰামৰ কথা ক'লে ইয়াৰ পাছত ৰামৰ নামটোৰ মহিমা ব্যক্ত কৰে। কৃষ্ণ যাওকচোন বা ঈশ্বৰ খাইলে হে প্ৰাণ ৰঘুপতি ৰাম 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 তোমাত কৰিয়া তজু নাম সাৰ বিনা কেতু বন্ধ কৰি নৰে ৰাম ৰাম ৰাম
অপাৰ অপাৰ সংসাৰ সমুদ্ৰৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই দুয়ো ভাগ চাৰি প্ৰকাৰ একেলগে সাধাৰণতে এনে সৰলৰ্থ কৰিলে এনেকুৱাই হ'ব। আগৰ থাকি আৰু বৰ্তমান থাকি অনন্ত শপতি গৰাকী তুমি ৰাম, লক্ষ্মণ, সুগ্ৰীৱ, বিভীষণ, হনুমন্ত আদি মহাবীৰসকলৰ সহযোগত তৰু লতা পৰ্বত আদি আনি বৰ যত্ন কৰি বহু যোজন বহল সাগৰত সেতু বান্ধি পাৰ হৈছিলা। কিন্তু হে প্ৰাণপ্ৰভু ৰঘুপতি, তোমাৰ গুণনাম কিন্তু বেছি ওপৰত। তোমাৰ নাম লৈ নৰসকলে অপাৰ সংসাৰ সমুদ্ৰ এনেদৰে সেতু নবন্ধাকৈ পাৰ হৈ যাব পাৰে। এইটোকে বুজাইছে যে তোমাতকৈ তোমাৰ নামটো শ্ৰেষ্ঠ প্ৰকাশ কৰিছে। ইয়াত এই প্ৰাণপ্ৰভু ৰঘুপতি, তেওঁ ৰঘুকুলৰ, তেওঁ পূৰ্বজ এজনৰ নাম ৰঘু আছিল। সেইকাৰণে মানে কথা হয় কি বংশবিলাক আৰম্ভণিৰ পৰা মানে এটা বংশলতা চলি থাকে। সেই বংশলতাৰ মাজত আকৌ কুল আহি পৰে। সেই ৰঘুৰ পৰা এটা নতুন কুল হ'ল। সেইকাৰণে তেওঁ আহি দশৰথলৈকে এইটো এটা কুল হ'ল। সেইকাৰণে তেওঁলোকক নাপায় ৰঘু বুলি মানে ৰাগ হ'ব বুলি জনা যায়। অৰ্থাৎ ৰঘুকুলৰ শিৰোমণিৰ কাৰণে তেওঁ ৰাঘৱ আৰু ৰঘুকুলৰ তেওঁ গৰাকীৰ কাৰণে ৰঘুপতি। সেইকাৰণে তেওঁ আন এটা নাম ৰঘুপতি। আৰু তেওঁ প্ৰাণপ্ৰভু বুলি কৈছে মানে ৰাম প্ৰাণৰ আমাৰ প্ৰভু গৰাকী, আমাৰ প্ৰাণৰ গৰাকী ৰাম, আৰু তেওঁ ৰঘুকুলৰ শিৰোমণি। আৰু তেওঁৰ যিটো পৰম সত্য নামৰ প্ৰকাশ হৈছে ৰাম 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 ৰাম। তোমাতো পৰিয়ালটো গুণনাম শ্ৰেষ্ঠ। অৰ্থাৎ ৰামতকৈ ৰামৰ নামটোৰ মহিমা বহুত বেছি। যিটো কাম ৰামে স্বয়ং নিজে সকলোৰে সহযোগ লৈ বহুত দুজন দূৰত্বৰ এই সমুদ্ৰৰ খনি মানে লংকালৈ যাবৰ কাৰণে সেইটো বান্ধি পাৰ হ'বলগীয়া হৈছে। আৰু কিন্তু তেওঁ সেই নাম লৈ ভকতসকলে ভকতি কৰি তেওঁৰ নাম লৈ কোনো ধৰণে চিন্তা নকৰাকৈ ই আমাৰ সংসাৰ সমুদ্ৰখন, সংসাৰ সাগৰখন অৰ্থাৎ ভৱ সংসাৰখন অতি সহজে পাৰ হৈ পৰম ধামলৈ গুচি যাব পাৰে। এতেকে নামৰ মহিমা কিমান বেছি। ৰাম বুলিয়েই তেওঁ পৰম গতি লাভ কৰিব পাৰে। তাৰ প্ৰমাণ হনুমন্তও লংকালৈ গৈছিল। এইবাৰ ৰামৰ লগত যাওঁতে সেতু বান্ধি পাৰ হৈ যাবলগীয়া হৈছে। কিন্তু যেতিয়া সীতাৰ খবৰ আনিবৰ কাৰণে তেওঁ দায়িত্ব পাইছিল, তেতিয়া সেই হনুমন্তই কিন্তু আকাশী পথৰে গৈছে। হনুমন্তও লংকালৈ গৈছে। লংকালৈ যাওঁতে তেওঁ এইফালৰ পৰা ৰাম বুলি জাপ মাৰি আকাশী পথৰে গৈ লংকাত প্ৰৱেশ কৰিছে। আৰু তেওঁ পথত বহুখিনি সমস্যাও তেওঁ অতিক্ৰম কৰিছে। সমস্ত সমস্যা অতিক্ৰম কৰি তেওঁ লংকাত প্ৰৱেশ কৰিছে। সকলত গৈ সীতাক বিচাৰি উলিয়াইছে। এনেকে সেয়া তেওঁতো পাৰ হৈ গ'ল। ৰামচন্দ্ৰও তেনেকে পাৰ হৈ যাব পাৰিব লাগিছিল, এইটোৱে কৈছে। কিন্তু তেওঁৰ নামটো লৈ হনুমন্ত পাৰ হৈ গ'ল। কিন্তু বাকী সকলে যেতিয়ালৈকে নামৰ মহিমা নুবুজে, নামৰ ক্ৰিয়া সম্পৰ্কে যাৰ জ্ঞাত নহয়, তেওঁলোকে কিন্তু সেই নামে কেতিয়াও সমুদ্ৰত ধৰি যাব নোৱাৰে। আৰু নাম ল'বলৈ হ'লে তাত যে কেইটামান আৰু আনুষাংগিক বিষয় আছে। একান্ত শৰণ, প্ৰেমেচাৰহীন, শুদ্ধ ভাৱ, শুদ্ধ চিন্তা ভাৱেৰে যদি ঈশ্বৰৰ নাম লয় পবিত্ৰ ভাৱেৰে, তেতিয়াহে সেই নামে তেওঁ ক্ৰিয়া কৰিব। কাৰণ হনুমন্ত তেনে পবিত্ৰ আছিল। কাৰণ হনুমন্ত হেৰিয়াত কোনো ধৰণৰ কোনো মানে ৰীতিমতা নাছিল।
কোনো কৃত্ৰিমতা নাছিল। তেওঁৰ কোনো দিনেই তেওঁ ভক্তি বা ঈশ্বৰৰ নামত বিচাৰ কৰা নাছিল। সেইকাৰণে তেওঁ সেইখনে পাৰ হৈ গুচি যাব পাৰিলে। আমিও যদি চেষ্টা কৰোঁ, চেষ্টা কৰিলে আমি নোৱাৰিম। এইকাৰণে আমি এইকাৰণে নোৱাৰিম যে আমাৰ কৃত্ৰিমতা আছে। আমিও এতিয়া ভোগ বাসনা এইবিলাক এৰিব পৰা নাই, এইবিলাককো আপোন বুলি ভাবিছোঁ, এইটোকো আপোন বুলি ভাবিছোঁ। তাৰ কাৰণে আমি নামৰ প্ৰতি যিটো প্ৰীতি হ'ব লাগে, নামৰ প্ৰতি যিটো প্ৰেম হ'ব লাগে, সেইটো আমি গঢ়ি তুলিব পৰা নাই। সেইটো এদিন হ'বগৈ আৰু সেইটো অৱস্থা পালেগে তেতিয়া আমি বিলাকৰ গতি পাম। কিন্তু ঈশ্বৰৰ নাম লৈ ৰাম বুলি হনুমানতে যেনেকে সমুদ্ৰখন পাৰ হৈ গুচি গৈছিল, তেনেকৈও কিন্তু আমি যিটো বৰ্তমান ভক্তি লৈছো বা ভক্তি কৰিছো, ইয়াৰ যোগেদি যে আমি এই সংসাৰ সমুদ্ৰখন, এইটো লংকালৈ যোৱা সমুদ্ৰ বাস্তৱ সমুদ্ৰ, কিন্তু এই সংসাৰ ভৱসংসাৰৰ সমুদ্ৰখন মানে আমাৰ এখন সাংসাৰিক তাত্ত্বিক সমুদ্ৰ। এইখন সমুদ্ৰ আমি অতিক্ৰম কৰিব লাগিব, কাৰণ ভৱসংসাৰখন তাতোতকৈ লংকালৈ যোৱা সমুদ্ৰতকৈ বহু বহল, বহু ডাঙৰ, বহু দীঘল। কাৰণ ইয়াৰ পৰা বকুলথলৰ পথৰ কোনো সীমা নাই। সূৰ্যলৈকে যাওঁতে বা কোনোবা এটা ওচৰৰ গ্ৰহ এটালৈ যাওঁতে বহু দিন লাগি যায়। তেনে ক্ষেত্ৰত আমি ইয়াৰ পৰা বকুলথলৈ যাত্ৰা কৰা ইমান কম সময়ৰ ভিতৰত নিমিষতে গৈ বকুলথ পাব পৰা যিটো সামৰ্থ্য নামে দিছে, নামক আশ্ৰয় কৰিলে যাব পাৰিব, সেইটো কিন্তু কম কথা নহয়। গতিকে নামৰ কিমান নামৰ ইমান শক্তি মহিমা, সেই মহিমাটো ইয়াত প্ৰকাশ হৈছে। গতিকে নামৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে প্ৰকাশ কৰিছে যে ভগৱন্ততকৈ ভগৱন্তৰ নামৰ মহিমা বহু গুণে বেছি। ভগৱন্তৰ অৱতাৰ হৈছে ৰামচন্দ্ৰ। তেওঁ বহুত অসাধ্য সাধন কাম কৰিছে, বহুত মানৱতাৰ কাম কৰিছে, বহুত জ্ঞানীৰ লোক কাম কৰিছে। আৰু যিখিনি কৰিব লাগে ৰামচন্দ্ৰৰ যিটো তেওঁ মৰ্যাদা সম্পন্ন সুকৃতম কৰা বহু কথা আছে। কাৰণ তেওঁ জীৱনত কেইটামান আদৰ্শ একান্তভাৱে গ্ৰহণ কৰিছিল। সেই পদটো ৰামচন্দ্ৰৰ এটা জীৱনৰ উদ্দেশ্য। তেওঁ এগৰাকী মাত্ৰ পত্নী, দ্বিতীয় পত্নী তেওঁ কোনোদিনে গ্ৰহণ কৰা নাই। তাক হয়তো হেৰিয়াত কৰিব পাৰে, তাত কিন্তু ৰামচন্দ্ৰৰ কিন্তু সদায় সাৱধান আছিল। তেওঁলোকে কোনো বস্তুৰ প্ৰতি, ৰাজ্য ধন সম্পদৰ প্ৰতি তেওঁ কোনো লালসা নাছিল। এজন মানৱৰ যিখিনি গুণ থাকিব লাগে, সেই প্ৰকৃত গুণখিনি তেওঁ আয়ত্ব কৰি লৈছিল। কাৰোবাৰ লগত সময় যুদ্ধ কৰিব লাগিব। পত্নীক ৰক্ষণাবেক্ষণ কৰাটো, উদ্ধাৰ কৰাটো প্ৰতিজন মানুহৰে কৰ্তব্য। নিজৰ ভাইসকলক সময়ত সুবিধা দিয়া, সুযোগ দিয়া, এইবোৰ সকলো মানুহৰে কৰ্তব্য। নিজৰ সম্পৰ্কীয়সকলক যে সন্মান কৰিব লাগিব, সেই কথাটো কিন্তু ৰামচন্দ্ৰই বুজি পাইছিল। সেইমতে তেওঁ কৰিছিল। সকলোকে যাক যেনেধৰণে ব্যৱহাৰ কৰিব লাগে তেনেধৰণে কৰিছিল। গতিকে ৰামৰ আপোনালোকে এটা কথা চাওক, এই ৰামায়ণত এটা কথা পাব, ৰামে যেতিয়া অৰণ্যত গৈ আছিল, খোজকাঢ়ি গৈ থাকোতে তেওঁ ধৰি এই কাঁইটেৰে বিন্ধি কিনে তেজ উলিয়াই দিছিল। ৰঙা পৰি গৈছিল। তেওঁ কষ্ট অনুভৱ কৰিছিল। কষ্ট অনুভৱ কৰোঁতে তেওঁ মনত এবাৰ এটা কথা ওলাই গ'ল যে ইমান কাঁইটেৰে ধৰি আঁচুৰি দিলে তেজ উলিয়াই দিছে। এনেকুৱা এটা ভাৱ তেওঁ প্ৰকাশ কৰাৰ লগে লগে, কাৰণ তেওঁ যে ঈশ্বৰৰ স্বয়ং অৱতাৰ, গতিকে তেওঁ অসীম শক্তিৰ গৰাকী, সেই কথাটো তাত থকা বনদেৱী হেনো জানে। গতিকে বনদেৱী আহি তেওঁৰ ওচৰত, তেওঁ অৰণ্যতে দুখ পাইছে, কষ্ট পাইছে, সেইকাৰণে তেওঁ অপৰাধী যেন লাগি তেওঁৰ ওচৰত আহি হাত জোৰ ক্ষমা বিচাৰে যে আপোনাক আমাৰ অৰণ্যত আপুনি আপোনাৰ যথেষ্ট আঘাত পাইছে, তাৰ কাৰণে আপোনাৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ, আমাক তাৰ কাৰণে ক্ষমা কৰি দিম। তেতিয়া ৰামচন্দ্ৰ ক'লে নহয়, সেইটো কাৰণে মই কোৱা নাই, এইটো কাঁইটেৰে মোক ভৰি বিন্ধি তেজ ওলাই যাওঁ, কোনো কথা নাই। কিন্তু তোমাক মই এটা কথাহে অনুৰোধ কৰিছোঁ, মোৰ ভৰি তেজ ওলাই যাওঁ, কোনো কথা নাই। কিন্তু মোক বিচাৰি এই অৰণ্যত অতি মৰমৰ ভাতৃ, মোৰ চেনেহৰ ভাতৃ ভৰত কিন্তু এই পথেৰে মোক বিচাৰি আহিব। তেওঁ ব্যাকুল হৈ আহিব। মই কিন্তু চাই চিতি আহিছোঁ। তেওঁ একদম ক'ব নোৱাৰে, ব্যাকুলভাৱে দৌৰি দৌৰি মোৰ ওচৰলৈ আহিব। আহি যদি তেওঁ মোৰ অকণমান ভাতৃত্বে যদি ভৰিত আঘাত পায়, দুখ পায়, মই বৰ দুখ পাম, মোৰ অন্তৰখন তেতিয়া থাকিব। সেইকাৰণে তেওঁ অহা ৰাস্তাটোহে তুমি মিশ্ৰণ কৰি ৰাখা, যাতে মোৰ খাদ্যত কষ্ট নাপায়। সেইটো কথা উপলব্ধি কৰিছিল।
এনেকে তেওঁ ভাতৃয়ে যাতে কষ্ট নাপায় তাৰ প্ৰতি তেওঁ চিন্তা কৰিছিল। এইবিলাক ৰামৰ এজন মানে এই মৰ্যাদা সম্পন্ন উত্তম হিচাপে প্ৰতি মানুহ হিচাপে তেওঁ কেনেকৈ জীৱনটো পালন কৰিছিল সেই কথাটো তাত দেখুৱাইছে। তেওঁ নিজতকৈ পৰৰ সুখ শান্তিৰ কথাটো বেছি গুৰুত্ব দিছিল আৰু তেওঁ কোনোদিনে আৱেগৰ হেৰি হোৱা নাই, যুদ্ধ ক্ষেত্ৰতো হোৱা নাই, চব কাম সাধাৰণভাৱে সৰলভাৱে কৰিব লগাৰ কাৰণে কৰি গৈছে। গতিকে এইবোৰ দৃষ্টিভংগীয়ে ৰামচন্দ্ৰৰ এটা বৈশিষ্ট্যপূৰ্ণ জীৱনকাল আছে। আছে যদিও ৰামে যিটো নাম ধাৰণ কৰিছে সেই নামটো তেওঁ মানে প্ৰকৃততে সেই নামৰ যিমান শক্তি, কাৰণ তেওঁৰ ব্যক্তিৰ সত্তাৰ শক্তিতকৈ তেওঁৰ শক্তি অত্যন্ত বহু গুণে বেছি, অনন্ত শক্তি সেই ৰাম। তেনেকে সেই নামটোৰ গুৰুত্ব দিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এই বিপাকী ঘোষাৰে এটা কথা প্ৰকাশ কৰিছে যে ৰাৱণ আদি বীৰসকলক অতি সহজে পৰাজয় কৰা, ডাঙৰ ডাঙৰ বীৰবিলাক তাৰকা আদি ৰাখি মাৰি কিনে নিপাত কৰি দিয়া, বাওঁ হাতেৰে ধেনু ভংগ কৰা যিবোৰ তেওঁ আচৰিত সাহসী কামবোৰ কৰি গৈছে, সেই কামবোৰ কৰি তেওঁ পৰাক্ৰম দেখুৱাইছে, ৰঘুৰামৰ তেওঁৰ ওচৰত পৰাজয় হৈ গৈছে। এই কামবোৰ কৰিছে যদিও তেওঁৰ যিটো নাম ধাৰণ কৰিছে, নামটোৰ যি মহিমা, অনন্ত মহিমা, সেই মহিমা সম্পৰ্কে তেওঁ বোধগম্য নহয়। গতিকে তেওঁ সেই নামটো লৈ কিন্তু এই ভৱ সংসাৰৰ পৰা সমস্ত দুখ বেদনাগ্ৰস্ত কৰ্মফল সমস্ত শেষ কৰি এজনকে তেওঁৰ নাম লৈ সেই পৰম ধামলৈ অতি সহজে নিমিষতে গৈ সংগতি কৰিব পাৰে। গতিকে নামীতকৈ যে নামৰ মহিমা বেছি, এই কথাটো প্ৰকাশ কৰিবৰ কাৰণেই ৰাম নামৰ মহিমা কাৰণে আমাক এটা হেৰি দিছে যে আমি নামতহে গুৰুত্ব দিব লাগে, নামতহে গুৰুত্ব দিব লাগে। কিন্তু বৰ্তমান ভাৰতবৰ্ষত নামতকৈ নামীক গুৰুত্ব দিয়া হৈছে। নামী জীৱনৰ নামীৰ কাৰণে চিন্তা কৰা সেইটো নহয়, কিন্তু নাম লোৱাৰ পৰিৱেশ তেতিয়াহে আমি চাৰিওফালে তৈয়াৰ কৰিব লাগে যে মানুহৰ মুখত যে ঈশ্বৰক ৰাম নাম যাতে সকলোৰে প্ৰকাশ হয়, তেতিয়াহে চাৰিওফালে বাতাবৰণটো শুদ্ধ হ'ব, বায়ুমণ্ডল বিশুদ্ধকৰণ হ'ব, মানুহৰ হৃদয় পবিত্ৰ হ'ব, মন পবিত্ৰ হ'ব, মানুহৰ চোৰ চাপাচি বদমাচি গুণ্ডামি এইবিলাক চাৰিওফালে নাইকিয়া হৈ যাব। যে ৰামৰ ধ্বনিয়ে গোটেই যদি বায়ুমণ্ডল প্লাবিত কৰিব, তাকে নামৰ এই মহিমা প্ৰকাশ কৰি নামৰ প্ৰতি গুৰুত্ব দিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এই বিভাগী ঘোষাই আমাক মানে এটা বিশেষ শিক্ষা দিয়াৰ চেষ্টা কৰিছে। কৃষ্ণ নেৰিবা যাওকচোন পৰৱৰ্তী ঘোষালে। হয় হয়, কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আইতৰ হবদে মুকুতি তাংক দিয় আৰু কিবা দিব বুলি ঋণী পইলো বুলি
থাকো কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াৰ সৰল অৰ্থটো এনেকুৱা, যিজনে মৃত্যু বেলা মৰিবৰ সময়ত শেষ নিশ্বাসত কৃষ্ণ 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 বুলি নিজৰ প্ৰাণ ত্যাগ কৰে, তেওঁ প্ৰথম কৃষ্ণ শব্দটোতেই, প্ৰথম কৃষ্ণৰ নামতেই পৰম মুক্তি প্ৰদান কৰে। বাকী দুবাৰ যে তেওঁ কৃষ্ণ বুলিলে, তাৰ কাৰণে এওঁক আৰু কি দিম বুলি প্ৰভু ভগৱন্তই হেনো লজ্জিত হৈ তেওঁ মাথা তেওঁ সি ধুৱাই ৰাখে। সেইকাৰণে ধৰে যে মই ধৰুৱা হৈ গ'লো, কাৰণ বাকী দুটা নামক বোলে একো নাই, নাম ল'লে কিবা এটা পাব লাগিব। তেওঁ প্ৰথম নামটোৱে তেওঁ কিবা মুক্তি লাভ কৰে, দ্বিতীয় দুটা নামে কি পাব, সেইলে বোলেনো দমায়া মাথা থাকৰ ভগৱান। গতিকে এইটো নামৰ মহিমা দেখুৱাইছে। কাৰণ কেলে বোলে আমি যদি কৃষ্ণ 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 গাই আছো, আমাৰ কেলে ক্ৰিয়া হোৱা নাই, কিয় ভগৱন্তৰ মাথা দমাবলগীয়া হোৱা নাই? আমাৰ বহুতে প্ৰশ্ন হ'ব পাৰে। কথাটো হৈছে কি, মৃত্যুৰ সময়ত শেষ নিশ্বাস, শেষ নিশ্বাস তাৰ পাছত আৰু তেওঁ উশাহ লোৱা নাই, শেষ নিশ্বাসত যদি তেওঁ তিনিবাৰ কৃষ্ণ বুলিলে, তেতিয়াহ'লে তেওঁতোতো আৰু পাপ নাথাকে। অন্তিম কালত নাম লোৱাৰ পাছত আৰু জানেনে, একবাৰ নাম ৰাম বুলি ক'লেই বা কৃষ্ণ বুলি ক'লেই তেওঁ গোটেই জীৱনত যিমান ৬০ লক্ষ কোটি জন্ম জপ পাপ কৰি সবাৰো মূল্যত লাগে জুই, সেই গুচি যায় সমস্ত পাপ। আৰু তাৰ পাছত তেওঁ দ্বিতীয় পাপ উপজিবলৈ সময় নাথাকে আৰু, কাৰণ উশাহ নলয়েই নহয়, তেওঁ প্ৰাণেই নাথাকে। তেতিয়া তেওঁৰ পাছত আৰু পাপ নহয়, নিখিজে। তেতিয়া পাপ যেতিয়া নিখিজে, আগৰ পাপখিনি শেষ হৈ গুচি গ'ল, পাপ খালী হৈ গ'লে, তেতিয়া তেওঁ পবিত্ৰ হৈ গ'ল, কাৰণ তেওঁ পৰম গতি লাভ কৰিবলৈ সামৰ্থ্য হৈ গ'ল। বাকী দুটা নাম, এটা নামেই সেইটো কাম কৰি দিলে, বাকী দুটা নামৰ আকৌ একো দিবলৈ নাথাকিল। তেওঁ পাপ দহন কৰিবলৈ পাপ নাই, কিবা দিবলৈও নাই, কাৰণ পৰম মুক্তি ভগৱন্তই দিব পৰা বস্তু নাই। এই দুটা নামৰ তেওঁ কি ফল পাব? এই দুটা নামৰ কাৰণে ভগৱন্ত হেনো বৰুৱাল থাকে বুলি কৈছে। আপোনালোকে তাহানি শুনিছে, ৰজা দশৰথে এনেকৈ ঘূৰা কৰিবলৈ গৈ কেনেকৈ সেই অন্ধমুনি পুত্ৰ কেনেকৈ মানে সেই পানী পাই থাকোঁতে বাপেক মাকৰ কাৰণে তেওঁ মানুহ তেনেকৈ শব্দভেদী বান্ধ মাৰি পেলাই তেওঁক মানে শব্দভেদী বান্ধ হাতী বুলি মাৰিছিলে, কিন্তু সেইদি গৈ পেলাই তেওঁ অন্ধমুনিৰ পুত্ৰৰ লাগিল আৰু তেওঁ মৰি থাকিল। খন্দা কটা কৰি শেষত তেওঁ গম পালে আৰু তেওঁ যে অন্ধমুনিৰ পুত্ৰ, গতিকে তেওঁ লৈ আনি পিতৃ মাতৃৰ ওচৰলৈ লৈ অনাৰ পাছত তেওঁ বাপেকে দেখি পাছত পিছা অন্ধমুনি তেওঁক নেদেখে নহয়। গতিকে আমি যেনেকৈ তেওঁলোক দুটা মৰি থাকিল, আমি যেনেকৈ পুত্ৰসকল লৈছো, তুমি এদিন পুত্ৰসকল মৰিব লাগে বুলি অভিশাপ দিলে। গতিকে তেওঁ যে সেই এটা নৰ হত্যা কৰিলে, নৰ হত্যা কৰা অপৰাধটো তেওঁ মানে প্ৰায়শ্চিত্ত ল'বৰ কাৰণে বশিষ্ঠৰ ওচৰত বশিষ্ঠ তেওঁলোকৰ ভুল হ'ল। বশিষ্ঠৰ ওচৰলৈ গ'লো, বশিষ্ঠ নাই, তপস্যাত নে ক'ত আছিল, বশিষ্ঠৰ পুত্ৰ আছিল। গতিকে তেওঁ ক'লে যে মই এনেকুৱা এটা পাপৰ প্ৰায়শ্চিত্ত দিব পাৰিম। তেতিয়া তেওঁ বগুৱাই লৈ গাত মানে ভালকৈ তেওঁ মানে ধুৱাই পখলাই পবিত্ৰ কৰি নিশ্বাসনত বগুৱাই তেওঁ একান্ত মনেৰে তিনিবাৰ ৰাম 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 কৰি দিয়ে। এইটোৱেই তোমাৰ প্ৰায়শ্চিত্ত। তিনিবাৰ ৰাম নাম ল'লে আৰু দশৰথ গুচি আহিল প্ৰায়শ্চিত্ত কৰি। তাৰ পাছত যেতিয়া বশিষ্ঠ আহিলত কথাটো ক'লে, তেওঁ বহা জেগা দেখিলে, কিবা কিবি কৰা হেৰি দেখিলে, সুধি দিলে কি হৈছিলে। এতিয়া ৰজা দশৰথ আহিছিলে, তেওঁ হত্যা কৰোঁতে তাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে আহিছিলে, আপোনাক নাপালে বোলে তই কি কৰিলে? বোলে ময়ে তেওঁক প্ৰায়শ্চিত্ত কৰা। আৰু কেনেকে কৰাইলে? বোলে মই তিনিবাৰ ৰাম 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 লাগে। এতিয়াতো বশিষ্ঠ বিৰাট খং উঠি গ'ল, তাকতো অভিশাপ দিলে, তই ডাঙৰ পাপ কৰিছ, তই এক ৰামৰে তেওঁ পাপ কৰা নাই, এটা ৰামৰে পাপ কৰা নাই, তিনিবাৰ ৰাম তাক বহুৱাইছ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে তই অধিকাৰ কৰিব পাৰি, মই গোটেই অভিশাপ।
আৰু এতিয়া যে এটা ৰামৰ কাৰণে তেওঁটো পৰাচিত প্ৰথম পাপৰ পৰাচিত হৈ গ'ল, বাকী দুটা ৰামৰ কাৰণে তেওঁ আহি তাৰ স্বয়ং অনন্ত শপতিগৰাকী ৰাম আহি তেওঁৰ ঘৰত জন্ম লাভ কৰিলে। গতিকে এয়া ৰামৰ মহিমা, তিনিটা নামৰ মহিমা, কাৰণ সেইটো পবিত্ৰ ভাৱেৰে তিনিবাৰ নাম লৈ পৰাচিত কৰাইছে। কিন্তু পৰাচিততে এক নামেই যথেষ্ট, তিনিবাৰ নাম লোৱাৰ কোনো কাম নাছিল। সেইকাৰণে বাকী দুটা নাম যুক্ত হোৱাৰ কাৰণে ৰাম আহি তেওঁৰ ঘৰত জন্ম লাভ কৰি ৰাম নাম লৈ তেওঁ পৰাচিত হল এটা নামেৰে, এটা নামৰ ৰাম আহি জন্ম লাভ কৰিলে, আৰু দ্বিতীয়টো নামৰ যোগেদি তেওঁ পৰম গতি ৰাম বুলি পৰম গতি সাধনা কৰিলে। গতিকে ইমানেই নামৰ মহিমা। এজন লোকে যদি এবাৰ ৰামটো কৃষ্ণ নাহে, ক'ৰ পৰা আমাৰ অভাৱ থাকিব লাগিব, হৃদয়ত কথা থাকিব লাগিব, তেহে নামটো আহিব। আমি এতিয়া নামবোৰ অভ্যাসত লৈ আছো, প্ৰচেষ্টা কৰি লৈ আছো, মনত পেলাই লৈ আছো, স্বতঃপূতভাৱে নামটো আমাৰ অহা নাই। মৃত্যুবিলাক স্বতঃপূতভাৱে অহা নামটোহে আহিব। সেইকাৰণে আমাৰ নাম ল'ম বুলি বোলে মৰা সময়ত নামটো লৈ দিম আৰু মোৰ চববোৰ ঠিক হৈ যাব, সেইটো আমি ভাবিলে ভুল হ'ব। কাৰণ কি ওলাব আপুনি ক'ব নোৱাৰে। কাৰণ আমাৰ লিখিছে যে মনুষ্যৰ নোহে স্বচ্ছ গতি, অন্তকালে সবে বিসংগতি। আপোনাৰ মেমৰি বেয়া হৈ যাব, কথা পাগল হৈ যাব পাৰে, চিন্তা শক্তি বেয়া হ'ব, কাৰোবাক গালি পাৰিবলৈ ল'ব পাৰে, হৃদয়ৰ মাজত কিছুমান কথাই আপোনাক প্ৰভাৱান্বিত কৰি মৃত্যুবিলাক আপোনাক প্ৰচাৰ কৰি পেলাব পাৰে। সেইকাৰণে ৰাম ল'ম বুলি সেই সময়লৈ ভাবি থকাটো উচিত নহয়। এনেকুৱা কৰি পেলাই আমি গাঁঠি পেলাব লাগিব নামটো, যাতে হৃদয়ত এনেকে থাকে যে কিবা ক'লেই নামটোকে আহে। আৰু শংকৰদেৱে সেই পৰিৱেশটোকে তৈয়াৰ কৰিছে। বোলাৰ আমাক কৈছে, তুমি যত কৰিছে, তুমি উজুতি খাইছা ৰাম বোলা, তুমি কাৰোবাক গালি পাইছা ৰাম বোলা, তুমি সুখ পাইছা ৰাম বোলা, তোমাৰ খং উঠিছে ৰাম বোলা, কেলে ৰাম বোলা, সকলো ক্ষেত্ৰতে ৰাম বুলিবলৈ পালে, সেই সময়ত তুমি প্ৰেৰণা পালে, কষ্ট পালে, তোমাৰ ৰাম বোলাব, তেতিয়া লাভ হ'ব। কাৰণ সেইটো স্বভাৱমূলক কথা। কাৰণ শংকৰদেৱে তেনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে, ৰাম নামত মজাই পেলাবৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিল। এতিয়া আমাৰ আপোনালোকে চাওক, মই বজাৰত দেখা পালো এজন তান্ত্ৰিক ব্ৰাহ্মণ, তেওঁ মানে দেখাতে তান্ত্ৰিক ৰূপ লৈ আছে, ব্ৰাহ্মণ মানুহ, তান্ত্ৰিক মানুহ। তেখেত তাৰমানে বজাৰ গৈ পেলাই এটা ৰঙালাও দাম পেলাই, ৰঙালাওটোৰ দাম 80 টকা ক'লে। মই প্ৰত্যক্ষ দেখা কথাটো কৈছো, 80 টকা ক'লে। তেতিয়া তেওঁ চিধাই কৈছে, ইছ ৰাম 80 টকা নে? গতিকে তেওঁ কেতিয়াও ৰামৰ নামৰ মানুহ নহয়, নাম তেওঁ নেগায়, তেওঁ কালি দুৰ্গাক উপাসনা কৰে, সেই দুৰ্গাৰ নাম লৈ থাকে। কিন্তু সেইজনে কিন্তু তেওঁৰ মুখৰ পৰা ওলাই গ'ল, ইছ ৰাম 80 টকা নে? তাৰ মানে মানুহৰ হৃদয়ত প্ৰৱেশ কৰাইছিল, যাতে সুখে দুখে, লাভে লোকচানে, অসুখ বিসুখে সৰ্ব সময়ত মানে ৰাম নামটো হৃদয়ত প্ৰকাশ হৈ যায়। গতিকে তেতিয়াহ'লে কি হ'ব, সেই মৃত্যু বেলা আপোনাৰ নাম ৰামটোৱে আহিব, যিটো অজামিলে প্ৰচেষ্টা হাতত লৈছিল। আচমাই দেখিলে যে মই বিশ্বাসটো প্ৰতি ধৰিলেই বৰ ডাঙৰ কথা হৈ গ'ল, এতিয়া ওলাবও নোৱাৰো ইয়াৰ পৰা। কাৰণ যিটো দৃশ্যত তেওঁ প্ৰৱেশ কৰিলে তাৰ পৰা ওলাই যাব নোৱাৰে। সেইকাৰণে উপায় এটা বিচাৰি পালে যে তেওঁ সৃষ্টি প্ৰলয়ৰ দেৱ এখন তেওঁ আশ্ৰয় দিলে। আপোনালোকে জানে যে ফলকখনৰ ভিতৰত হৈছে আশ্ৰয়। গতিকে আশ্ৰয় ল'লে ক'ত ল'লে? সৃষ্টি প্ৰলয়ৰ যিজন দেৱতা নাৰায়ণ, সেই নাৰায়ণ নামতে তেওঁ সেইকাৰণে দশম পুত্ৰ, তেওঁ দশম কনিষ্ঠ পুত্ৰৰ নামত ধৰিলে নাৰায়ণ। তাৰমানে ব্ৰহ্মৰ 10টা পুত্ৰ, তাৰে শেষৰ পুত্ৰটো আশ্ৰয় ল'লে তেওঁ ভগৱন্তৰ নামত। ভাবিলে মই কিন্তু বেচাৰ প্ৰতি ধৰিলোৱেই, গতিকে বেচাৰ প্ৰতি ধৰিলৈ মোৰ জীৱনটো শেষ হৈ গ'ল, ব্ৰাহ্মণত্ব বিসৰ্জন দিলো, সত্যত বিসৰ্জন দিলো, গোটেই জীৱন মোৰ শেষ হৈ গুচি গ'ল। এতিয়া মোৰ উপায় এটাই আছে, নামৰ বাহিৰে মোৰ। সেইকাৰণে নাৰায়ণ নামতে আশ্ৰয় লৈ কনিষ্ঠ পুত্ৰৰ নাম কনিষ্ঠ পুত্ৰটো হ'ল বাণী। কাৰণ মাত পুঠে, এৰিকি পুঠে, বাকী কামবোৰ শৰীৰত হৈ যায়। দশেন্দ্ৰিয়ৰ শেষৰ ইন্দ্ৰিয়টোৰ নাম বাণী, জিভাত মাত ফুটে দেৰিকৈ। সেইকাৰণে সেই কনিষ্ঠ পুত্ৰৰ নামটো বাদ তেওঁ নাৰায়ণ ৰাখিলে, যাতে নাৰায়ণটো আহি যায়। কিন্তু নাৰায়ণটো আহিলে, অহাৰ কাৰণে তেওঁ পৰম গতি সাধিবলৈ সমৰ্থ হৈ গ'ল।
অৰ্থাৎ সমস্ত পাপ তেওঁ পূৰ্বৰ পাপবোৰ নিচেই হৈ গ'ল। তাৰপিছত গতি কৰি পৰমগতি সাধিব পাৰিলে। আমাৰ আমি ভাবই ঈশ্বৰৰ নাম আমি মৰিব সময়ত আৰু আমাৰ চব কাম কিন্তু কাৰণ আমি সংসাৰ বিভিন্ন ধৰণে আমি সোমাই আছো। কাৰোবাৰ লগত ধন পৰিয়াল লাগিছে, কাৰোবাৰ সম্পত্তি লৈ কাজিয়া লাগিছে, কাৰোবাৰ লগত অন্যান্য চিন্তাত লাগিছে, দেশৰ কথা কৈ দিছো। বহু কথাত আমি মনবিলাক ডিভিজন কৰি ভাগ ভাগ কৰি য'তে ত'তে ফুটুৱাই আছো। মনটো একাগ্ৰ কৰিব পৰা নাই। একাগ্ৰ মানে একতন্ত্ৰ আমাৰ মনটো হোৱা নাই। মনটো একতন্ত্ৰ হোৱাটো বৰ জটিল। আপুনি সুযোগ যাৰ পঢ়িলে পাব যে অৰ্জুনৰ প্ৰশ্ন কৰিছে যে প্ৰভু আপুনি এবাৰ ক'লে এই আপোনাৰ মানে অক্ষয় ব্ৰহ্ম যুগত আপুনি ক'লে যে নিৰ্গুণ নিৰ্বিশেষ পৰম তত্ত্ব ভগৱন্তক ভক্তি কৰিব লাগে, তেওঁতে সমাধি কৰিব লাগে। আকৌ যেতিয়া আপোনাৰ বিশ্বৰ দৰ্শনটো হ'ল, ঈশ্বৰৰ ওপৰত আপুনি দেখুৱাই ক'লে যে মোৰ চৰণতেই একান্তভাৱে আশ্ৰয় লৈ সমস্ত কৰ্মফল ত্যাগ কৰি ভক্তি কৰিলেহে পৰমগতি পায়। তেতিয়াহ'লে এটা সগুণ ভক্তিৰ কথা ক'লে, এটা নিৰ্গুণ ভক্তিৰ কথা ক'লে, এইটো কেনেকুৱা কথা? এতিয়া ভগৱন্তই ক'লে যে নিৰ্বিশেষ পৰম ব্ৰহ্মক সাধনা কৰাটো ইমান সহজ নহয়। কাৰণ আমাৰ মনটো বিষয় বাসনাত ব্যাকুল হৈ থাকে, চাৰিওফালে ঘূৰি ফুৰে। তাক নিৰন্তৰ চন্দ্ৰত একান্ত লগোৱাটো ইমান সহজ কাম নহয়। গতিকে একান্তভাৱে লগাব নোৱাৰে। যদি ধ্যানস্থ হয়, ৰাজযোগ কৰে, তাতো আহি বিচলিত হ'ব। তেওঁ তাৰ পৰা মন আকৌ বিচলিত গুচি যাব। সেইকাৰণে উপায়টো তেওঁ দিছে আমাৰ যিটো ভকতি পন্থটো। ভকতি পন্থ এইকাৰণে দিছে যে ভকতি পন্থত এটা প্ৰক্ৰিয়া আছে। এই প্ৰক্ৰিয়াটো হৈছে প্ৰথমতে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা, ঈশ্বৰ ভক্তি কৰিবলৈ মন হওক। তাৰ পাছত আপুনি সাধুসকলৰ ভাল ভাল মানুহৰ সং ল'লে, যিসকলে হৰি কথা পাতি থাকে, কাৰণ সেইবোৰৰ হৰি কথা আলোচনাত আপোনাৰ মন প্ৰাণটো অন্য কথাৰ পৰা আঁতৰি থাকিব। তাত ভগৱন্তৰ একান্ত শৰণ গ্ৰহণ কৰিলে, তাৰপাছত সাধু সংগত আকৌ ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ যশ গান আদি কৰি আপুনি আনন্দ লভিলে। এইটো এটা ভকতি পন্থ, এটা প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াই গৈ 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 আপুনি ভগৱন্তৰ পৰম ধামলৈ কৰি যাব পাৰিব। তেওঁ গতি পাব লাগিব। আপুনি কৰ্মও কৰি থওক। ভক্তি পন্থত কৰ্ম কৰিবলৈ মানা কৰা নাই, কিন্তু কৰ্ম ফলৰ যিটো কামনা, নিষ্কাম কৰ্ম কৰিবলৈ আমাক কৈছে। কাম কৰিছা, খেতি কৰিছা, দৌৰা বহুৱাইছা, এইবোৰ কৰি থকা, দায়িত্ব কৰ্তব্য কৰি থকা, কিন্তু ফলাকাংক্ষাটো কৰি নাথাকিবা। গতিকে সেই পন্থাটো আটাইতকৈ উত্তম পন্থা, সহজ পন্থা ভগৱন্তক পাবৰ কাৰণে। সেই পন্থাটো বুজ নাই দিলে। তাৰ উপায়টো হৈছে তুমি নিৰৱচ্ছিন্নভাৱে ঈশ্বৰৰ যত্ন কৰা। তেতিয়া আমি সমস্ত কাৰ্য বৃদ্ধি কৰি সেইকাৰণে এটা নামৰ মহিমা প্ৰকাশ কৰিবলৈ মহাপুৰুষ মাধৱদেৱে ইয়াত কাৰণ কৃষ্ণ নামটো সমস্ত নামৰ শ্ৰেষ্ঠতৰ বুলি কৈছে। কাৰণ কৃষ্ণ নাম এই দিব্য সহস্ৰকৰ নামৰ তিনিবাৰ পঢ়ি পাৱে যিটো ফল, একত্ৰ কৃষ্ণ নামৰ উচ্চাৰিলে পাৱই ফল সফল। দিব্য সহস্ৰকৰ তিনিবাৰ মানে সহস্ৰ নাম তিনিবাৰ পঢ়ি যিটো ফল পাব, এবাৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলে তাৰ সমস্ত ফল লাভ কৰিব পাৰে। ইফালে জানা ৰাম নাম সহস্ৰ নামৰ অতুল্য, মানে 1000 নামৰ সহস্ৰ নামৰ সৈতে ৰাম নামটো সমান। অন্য হাতে তিনিগুণ সহস্ৰ নামৰ সৈতে কৃষ্ণ নাম সমান। কৃষ্ণ নাম প্ৰকাশ কৰি দিলে মাধৱদেৱেও ক'লে, কৃষ্ণই ক'লে, শংকৰদেৱে ক'লে কৃষ্ণ নামৰ সমান আৰু শ্ৰেষ্ঠতৰ নাম নাই। তেনেহেন কৃষ্ণ নাম এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ ভকতেই হওক বা তেওঁ অভকতেই হওক, যিয়েই নহওক, তেওঁ আগতে কিবা ভাল কাম কৰিছিলে নাই, ভকতি কৰ্মকৰ কথা নাই। যদি অন্তকালত সেই সময়ত যদি তেওঁ সেই কৃষ্ণ 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 বুলি তেওঁ প্ৰাণ শেষ কৰিছে, প্ৰাণ গুচি গ'ল, তেওঁ প্ৰাণ তাৰ পাছত আৰু নাথাকিল, তেতিয়া হেনো ভগৱন্ত বিপদত পৰি যায়। ভগৱন্ত বিপদ পৰে, কাৰণ তেওঁ প্ৰথম এটা তেওঁৰ জীৱনত যিমানখিনি পাপ আছিল সমস্ত শেষ হৈ তেওঁ পৰম গতি সাধনা কৰিবৰ কাৰণে সামৰ্থ্য হৈ গ'ল। অৰ্থাৎ তেওঁ পাপবোৰ শেষ হৈ গ'ল আৰু লগে লগে তেওঁ মহা ফল পুণ্যগৰাকী হ'ল আৰু তেওঁ পৰম ধাম তেওঁ স্থান পালে, মুক্তি লাভ কৰিলে। এতিয়া বাকী দুটাৰ নামেৰে তেওঁ কি দিম?
এই দুটা নামেৰে মই কি দিম এই বুলি বিপদত হৈ যায়। জমাই থাকে ঠাৰুৱা হলো মানে সেই নামৰ পৰিৱৰ্তিত কিবা এটা দিব লাগিলে কি দিম, একো দিব নোৱাৰে হেনো ভগৱন্ত হেনো মাথা চপৰাই তেওঁৰ ওচৰত সেইজনৰ ওচৰত হেনো তেওঁ মূৰ ঘুমাই থাকিবলৈ বাধ্য হৈছে। নামৰ ইয়াত মহিমা প্ৰকাশ কৰিছে যে এবাৰতো তিনিবাৰ লোৱাৰ ইমান ডাঙৰ মহিমা সেইজন লোকে দেখুৱালে য'ত ভগৱন্তই তেওঁৰ ওচৰত সদায় ঘৰুৱা হৈ থাকে বুলি কৈছে। এইটো নামৰ মহিমা। আগত ৰামৰ নামৰ মহিমা ক'লে, এইটো কৃষ্ণ নামৰ মহিমা ক'লে। তেনেকে আমি গুৰুজনাই সেই ৰামকৃষ্ণ হৰিৰাম সৰ্বধৰ্ম অনুপাম নামকে আমাক দি থৈ গৈছে। আমি এই নাম লৈ যে সংসাৰৰ সকলো দুখ বেদনা কষ্ট এইবোৰ সমস্তখিনি আমিতো উপশম পামেই, আনকি বিশাল হ'ব সমুদ্ৰটো আমি সহজে লৈ যাব পাৰিম তাৰ উপায় দিছে। গতিকে এইটো বৰ তত্ত্বপূৰ্ণ মহিমাৰ কথা কৈছে। আমি যাক অলপ উপলব্ধি কৰিব লাগিব, তেতিয়াহে আমাৰ মহাপুৰুষ মাধৱদেৱে লেছাৰী চন্দত বৰ গুৰুত্ব সহকাৰে এই ৰাম আৰু কৃষ্ণ নামৰ মহিমা প্ৰকাশ ৰাম আৰু কৃষ্ণ নামৰ এটা বিশেষ মহিমাৰ কথা ইয়াত ব্যক্ত কৰিছে। কৃষ্ণ বা যাওক হে কৃষ্ণ পদমূলে একান্ত শৰণ লয়ে যিটো ভৈটো এৰাইবে কালৰ ভয় তজু ভকত সংগ গোটে সৰ্বপুৰুষাৰ্থ ৰাশি শিৰে চৰিয়া কৌতুকে অত্যন্ত নিত কৰ চৰিয়া কৌতুকে অত্যন্ত নিত্ৰ কৰ কৃষ্ণ 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 কৃষ্ণ। সেয়া ভক্তিৰ কথালৈ আহিল। তাত নামৰ মহিমা পোৱাৰ পাছত আৰু ভগৱন্তৰ ভকত আৰু ভক্তিৰ ভাৱ ইয়াত প্ৰকাশ কৰিবলৈ মহিমা প্ৰকাশ কৰিবৰ কাৰণে মাধৱ পুৰুষে প্ৰয়াস কৰিছে। ইয়াৰ আমি যদি সৰল অৰ্থ কৰোঁ এনেকুৱা হ'ব এই কথাটি, হে কৃষ্ণ তোমাৰ চৰণ পদ্মত যিজনে একান্তভাৱে শৰণ গ্ৰহণ কৰিলে তেওঁ কালৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবই, তাত কোনো সন্দেহ কৰিবলগীয়া কথা নাই। কাৰণ এইটো কালৰ ভয়ৰ পৰা যে তেওঁ পৰিত্ৰাণ পাব তাত কোনো সংশয় সন্দেহ নাই। কিন্তু তেওঁৰ বাবে এইটোৱে আটাইতকৈ আচৰিত কথা, এইটোহে বেছি গুৰুত্বপূৰ্ণ কথা, য'ত তেওঁৰ মহালাভ হ'ব যে তোমাৰ ভকতৰ সংলাভ কৰি সকলো পুৰুষ যিমানকেইটা পুৰুষাৰ্থ আছে ধৰ্ম অৰ্থ কাম মুক্ত সমস্ত সিদ্ধি লাভ কৰাৰ উপৰিও তেওঁ পৰম আনন্দত নৃত্য কৰি থাকিবলৈ পাব। গতিকে আপোনালোকে ইয়াত এটা কথা চাওক যে কৃষ্ণক কৈছে, আমাৰ মহাপুৰুষ মাধৱদেৱে কৃষ্ণকে আহ্বান জনাইছে, হে কৃষ্ণ তোমাৰ যদি পাদ পদ্ম পংকজত
পদপংকজত মূলে, পদ মূলে মানে পদ পংকজৰ মানে পদম বুজে। পদৰ মূলত যদি কোনোবা এজনে একান্তভাৱে শৰণ লৈছে, আশ্ৰয় লৈছে, একান্ত মানে শৰণ সেই কৃষ্ণৰ চৰণৰ বাহিৰে তেওঁ অন্য ওচৰত আৰু নাই। কৃষ্ণৰ চৰণৰ পাদ পদ্মতে তেওঁ একান্তভাৱে আশ্ৰয় লৈছে, সেইজন যে তেওঁ কালৰ প্ৰভাৱৰ পৰা যে তেওঁ মুক্তি লাভ কৰিব তাত কোনো সন্দেহ আৰু সংশয় নাই। কাৰণ আমাৰ এই সংসাৰত আটাইতকৈ শক্তিমান বস্তুটো হৈছে কাল। আমি কওঁ মায়া, মায়াক আমাক মজাই ৰাখাইছে, কিন্তু ভয় খুৱাই আছে কালে। মায়াই আমাক ভয় খোৱা নাই, মায়াই সংসাৰত মোহিত কৰি আছে। মায়ালে আমি ভয় কৰিবলগীয়া কথা নাই। মায়াই আমাক মজাই ৰাখিছে, ঈশ্বৰৰ বিমুখৰ পৰা আঁতৰাই ৰাখিছে, কিন্তু কালে ভয় খুৱাই আছে। কালে আমাক বেমাৰী কৰিছে, কালে আমাক শাস্তি দিছে, কালে আমাক ৰোগগ্ৰস্ত কৰিছে, আমাক দুৰ্ভোগ পাইছে। এই যিবোৰ আমাৰ জৰা ব্যাধি ৰোগ আদি হৈছে, এইবোৰ চব কালৰ প্ৰভাৱত হৈছে। মৃত্যু এইবোৰ চব কালৰ প্ৰভাৱত হৈছে। মায়াই সেইবোৰ পৰা নাই, মায়াক আমাক সংসাৰত মোহিত হৈ পৰাইছে। সেইকাৰণে মায়াতকৈ কালৰ বিক্ৰম বহুত বেছি। কাৰণ মায়া হল ভগৱন্তৰ জড় শক্তিৰ ৰূপা, জড় ৰূপা। তাত তেওঁ জীৱদান কৰিছে কাৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। কাল কিন্তু তেওঁ স্বয়ং নিজেই। কাৰণ যিসকলে ভগৱন্তক ভক্তি নকৰে সেইসকলক ভগৱন্তই এটা বিশেষ ৰূপ ধাৰণ কৰি ময়া কালৰ ৰূপে তাক মেৰাই ধৰ তাক নৰকৰ পৰত আকৌ নেদে উঠি ভাক। তেওঁ কাল ৰূপে এই কামখিনি কৰে। অৰ্থাৎ ভগৱন্ত আৰু কালৰ মাজত পাৰ্থক্য একো নাই, তেওঁৱেই কাল। কাৰণ আপোনালোকে ভীষ্মই প্ৰকাশ কৰিছে যে ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নুই, যেহি কৰে ঈশ্বৰে সেয়েই সত্য হ'ল। তাৰমানে তেওঁ বুজাই দিলে যে মানে ভগৱন্তই যিটো কৰে সেইটোৱে সত্য। যজ্ঞ ধৰ্ম ৰাজা গদা বাণী বিকুদৰ ধনঞ্জয় যথাৰ্থ গান্ধীব ধনুৰ্ধৰ পৰম সুহৃদ কৃষ্ণ সভাসত আকাশে আচাৰ্যমান কথাটো আপদ। তাৰ পাছতে কল যে ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নুই, যেহি কৰে ঈশ্বৰে সেয়েই সত্য। তেতিয়া তেওঁ মানে কৃষ্ণলৈ আঙুলি টোৱাই দেখুৱালে, চিনাইবে লাগিলে ভীষ্মে মেলিয়া আঙ্গুলি, এহেন্তে ঈশ্বৰ কৃষ্ণক কালো আংগে বুলি। এইজনী ঈশ্বৰ কৃষ্ণ এৱেই কাল। কাৰবাৰ কাৰণে এওঁ শান্ত সভ্য মানে সত্যম শিৱম সুন্দৰম এটি অতি সুন্দৰ আৰু কাৰবাৰ কাৰণে এওঁ ভয়াৱহ ভয়ানক কালৰ ৰূপে, কাল ৰূপ তেওঁৰ কাৰণে। এতেকে যিসকলে সংসাৰত নীতি শৃংখলা ভংগ কৰিছে, সাধু সন্তক অপঘাত কৰিছে, অপৰাধ বেয়া কাম কৰাত লিপ্ত হৈছে, মানুহবিলাকক ভুল পথে পৰিচালিত কৰিছে, তেনেকুৱা বিভ্ৰান্ত লোকসকলৰ কাৰণে ভগৱান কৃষ্ণই কিন্তু ভয়ানক কালৰ ৰূপ ধাৰণ কৰি তেওঁলোকক নিষেধ কৰে। গতিকে এই কাল চাবলৈ গলে একো নহয়। কাল মানে সময়। আমি কালৰ পৰাজয়ত হৈ আছো। আমি প্ৰতিটো কালে কালে আমি শেষ হৈ গৈ আছো। আমি দিনে দিনে মৃত্যুৰ মুখলৈ গতি কৰি গৈ আছো। কালে পিছফালে আমাক ধৰি আছে। গতিকে এইজনে কিন্তু ভগৱন্তৰ চৰণত পাদ পংকজত একান্ত ভাৱে দৃঢ় বিশ্বাসে যিজনে শৰণ গ্ৰহণ কৰিছে, সেইজনে যে এই কালৰ যিটো ভয়, কাললৈ যিটো ভয় কৰে, সেইটো তেওঁ তাৰ পৰা যে পৰিত্ৰাণ পাব তাত কোনো সংশয় নাই। সেইটো লাভ নহয়, সেইটো হবই খাটাং। তাৰ কাৰণে তুমি চিন্তা কৰিবলগীয়া কথা নাই, সেইটো হবই। তেওঁ কালৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবই। কিন্তু এইটোহে বৰ মানে বেছি গুৰুত্বপূৰ্ণ কথা, তোমাৰ তেনেকুৱা ভকত যিসকলে একান্ত শৰণ গ্ৰহণ কৰি শুদ্ধভাৱে তোমাৰ আশ্ৰয় লৈছে, সেই তেনেকুৱা ভকত সকলৰ সংগত থাকিলে আন আৰু কি হব, সৰ্বপুৰুষাৰ্থ ৰাখি লাভ কৰিবলৈ পাৰিব। সৰ্বপুৰুষাৰ্থ মানে সকলো পুৰুষাৰ্থ। আমি সাধাৰণতে ধৰ্মৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গক পুৰুষাৰ্থ বুলি কয়। কাৰণ পুৰুষে এইকেইটা কৰিবলগীয়া। পুৰুষ মানে মতা মানুহৰ কথা নহয়। পুৰুষ শব্দটোৱে আমাৰ যিটো দেহৰ মাজত যিটো জীৱ অংশ প্ৰৱেশ কৰিলে তাক পুৰুষ বুলি কয়।
পুৰুষ শব্দে বেজ এটা চাকৰে সুতীয়া, যিহেতু জীৱকক কয় পুৰুষ বুলিয়া, সেই পুৰুষ সত্তাটোৱে এই দেহ ধাৰণ কৰি দেহলৈ আহি এই চাৰিটা কাম কৰিবই লাগিব। তেতিয়াহ'লে তাৰ এই পুৰুষত এই দেহ ধাৰণ কৰাৰ সাৰ্থকতা আহিব। সেইকেইটা কাম হৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এই চতুৰ্বৰ্গ সাধন কৰিব লাগিব। কিন্তু বহু লোকে মানে ধৰ্মও বাদ দিয়ে, মোক্ষ বাদ দিয়ে, আৰু অৰ্থ আৰু কাম সম্ভৱ বিভিন্ন ধৰণৰ মানে পদলোক কিবা কিবি ক্ষেত্ৰতে বসে। অৰ্থ সংগ্ৰহ, ঘৰ দুৱাৰ, মাটি বাৰী, বস্তু বাহানি লৈ মানে অপ্ৰয়োজনীয়ভাৱে বহু সম্পদ গোটোৱাৰ চেষ্টা কৰে। তাত তেওঁ প্ৰকৃততে ধৰ্মও নকৰে আৰু মুখ্য চিন্তাও নকৰে। কিন্তু এই চতুৰ্বৰ্গত তেতিয়াহে পূৰ্ণাংগ হব। ধৰ্ম কৰা মানে কোনটো? যিটো ধাৰণাত ধৰ্ম ধাৰয়তে প্ৰভা। গতিকে আমি মানে সততাৰে হৈ যেতিয়া শুদ্ধভাৱে মানৱতাক ধৰি ৰাখিব পাৰো, সেই মানৱ হিচাপে আমি কাৰ্য কৰিব পাৰো, সেইটোকে ধৰ্ম বোলে। মানৱতাক ধৰি ৰখাটোৱে ধৰ্ম। অৰ্থাৎ এজোপা কলগছত যেতিয়া কল এথোকা লাগিলে কলথোকা ডাঙৰ হৈ আহে, যেতিয়ালৈকে কলজোপা সৰি নপৰে, কলথোকা ডাঙৰ হৈ অহাৰ লগে লগে কলথোকা হাউলি আহে। হাউলি আহিলে তেতিয়া গৃহস্থই দেখে যে কলথোকা এতিয়া পৰিণত হোৱাৰ আগতে সৰি পৰিব। সেইকাৰণে এডাল ঢোকা দি কলজোপা ৰাখি দিয়ে, যাতে পৰিণত হলে ই অপেক্ষা কৰে। এই যে নহলে সি হয়তো পৰি গলতে। অৰ্থাৎ আমিও কেতিয়াবা পদগব্বত হওক, নগব্বত হওক, ৰূপগব্বত হওক, বিদ্যাগব্বত হওক, এইবিলাক ভয়ে আমাক কেতিয়াবা মানে পশুত্বলৈ পৰি যোৱাৰ প্ৰয়াস কৰে। গতিকে পশুত্বলৈ পৰি যাবৰ কাৰণে আমাক ধৰ্ম নামৰ উপাদালে ধাৰণ কৰি ৰখাটো বুজাইছে, আমাক ধৰি ৰাখিছে। নহলে ধৰ্ম নথকা হলে মানুহে অত্যন্ত বেয়া কামত লিপ্ত হল। যিকোনো ধৰ্মক দোহাই দিয়ে হয়তো মানুহে কিছু কামলৈ যোৱা নাই। গতিকে সেইটো এটা ধৰ্মৰ প্ৰয়োজনীয়তা আছে। অৰ্থাৎ মানৱতাৰ প্ৰকাশ হোৱা, নৈতিকতাক প্ৰকাশ কৰা, সমস্ত জীৱ জন্তু দয়া কৰিব পৰা, যে সকলোৱে আমাৰ বৃক্ষ তৃণতৰুলতা সমস্তৰে প্ৰতি ভাৱ প্ৰদৰ্শন কৰা, যিটো পাৰিপাৰ্শ্বিকতাক আদি কৰি সামাজিক যিটো দিশ সমস্ত ৰক্ষা কৰি আনৰ কল্যাণৰ কথা চিন্তা কৰা ইত্যাদি কামবিলাক কৰাটোকেই ধৰ্ম বুলি কোৱা হয়। গতিকে সেইবোৰ আমি পালন ৰক্ষা কৰি চলিব লাগিব। সমাজত থাকিলে ময়ে খাম, ময়ে থাকিম, ময়ে বম, এইটো নহয়। সকলোৰে কল্যাণৰ কথাও চিন্তা কৰিব লাগিব আশা পাশে। গতিকে আমাৰ নৰেন্দ্ৰ মোদীয়ে এখন সভাত এইটো কৈছিল যে আমাৰ বৰ্তমান তিনিটা সমস্যাই আমাৰ দিনেই জৰ্জৰিত কৰিছে। এটা কথা কৈছিলে যে আমাৰ যিটো এনভাইৰনমেণ্টেল প্ৰব্লেম, পাৰিপাৰ্শ্বিকতাৰ প্ৰব্লেম, সেইটোৱে আমাক বায়ু প্ৰদূষণ কৰি আমাৰ জীৱন যাত্ৰাত বিৰাট বাধাৰ সৃষ্টি কৰিছে। আন এটা ক'লে যে আমি আমাৰ মানুহবোৰ চেল্ফ চেণ্টাৰ, আত্মকেন্দ্ৰিক। মোৰে ঘৰ হওক, মোৰে চাৰিওফালে বেৰা ধৰা সমস্তখিনি হওক, আন ওচৰৰ মানুহখিনি যি হওক হৈ থাকক, এই যে আত্মকেন্দ্ৰিক যিটো আমাক যথেষ্ট হানি কৰিছে আৰু কোনো কল্যাণৰ কথা চিন্তা নকৰে। আৰু এটা হৈছে সন্ত্ৰাসবাদ। বিভিন্ন ধৰণে সন্ত্ৰাসবাদৰ সৃষ্টি কৰি সমাজখন মানে ভীতি প্ৰদৰ্শন কৰি মানুহ এই তিনিটা সমস্যা কৈছে। সেই তিনিওটা সমস্যা নাশ কৰিব পৰা একমাত্ৰ উপায় হৈছে ধৰ্ম, প্ৰকৃত ধৰ্ম। তেনেকে যিটো ধৰ্ম ধাৰণ কৰিলে মানুহৰ মনৰ পৰা এই কথাকেইটা মানে আঁতৰি যাব, সন্ত্ৰাসবাদৰ ভাৱটো আঁতৰি যাব, হিংসা দেশো নাইকিয়া হৈ যাব, চেল্ফ চেণ্টাৰ্ড আত্মকেন্দ্ৰিক ভাৱটো কমি যাব। পাৰিপাৰ্শ্বিকতাৰ কথা চিন্তা কৰিম যে মই এইবোৰ বেয়া কাম কৰিলে মোৰে লোকচান হ'ব, তেতিয়া মানে মানুহ এখন সুন্দৰ সুস্থ সবল সমাজ চলি থাকিব। অৰ্থ নিজৰ গোটালে নহব, সমাজৰ কাৰণে গোটাব লাগিব, দেশৰ কাৰণে গোটাব, পৰকালৰ কাৰণে অৰ্থ গোটাব লাগিব। সেইদৰে অৰ্থ সম্পদ লাগিব পৰকালৰ দিন। সেইদৰে কাম বুলি ক'লে আমি পাশ্চাচাৰী কামতে লিপ্ত থাকিলে নহব, ব্ৰহ্মানন্দ কামতে জড়িত হ'ব লাগিব। পৰম ঈশ্বৰক নাম কৰি পৰমানন্দ লাভ কৰাৰ আমি চেষ্টা কৰিব লাগিব। লগে লগে সংসাৰত আমি গ্ৰহণ কৰি
সংসাৰ যাত্ৰাটো সুকলমে চলিবৰ কাৰণে, কোনো অপ্ৰীতিকৰ ঘটনা নহবৰ কাৰণে সামাজিক দায়বদ্ধতা ৰক্ষা কৰি বিয়া বাৰু কৰাই সংসাৰত ল'ৰা ছোৱালী ভৱিষ্যত প্ৰজন্মৰ সৃষ্টি কৰি এখন সমাজ গঢ়াৰ পৰিকল্পনা কৰিব লাগে। সেইদৰে এই জীৱনকাল শেষ কৰি আকৌ পৰম পুৰুষ পৰম ঈশ্বৰৰ লগত বিলীন কৰি প্ৰচেষ্টাটো হাতত ৰাখিব লাগিব। কাম শেষ কৰি যথেষ্ট আমি ঘূৰি যাব লাগে। এইখিনি কাম কাৰণে আমাক এই তিনিটা কাম কৰি প্ৰভু ভগৱন্তৰ চৰণলৈ আকৌ আমি যাবগৈ লাগিব। গতিকে সেইকেইটা কাৰ্য আমি কৰিবৰ কাৰণে আমি এই জীৱনকালটোত গ্ৰহণ কৰিছো। এতিয়া উদ্দেশ্য সেইটো আছে, এতেকে পুৰুষাৰ্থ ৰাখি শিৰে চৰিয়া কৌতুকে অত্যন্ত নিত্য, সেইখিনিতো সমাধা কৰেই শিৰদুটাই, সেইখিনি তেওঁ সমস্ত পুৰুষাৰ্থ সম্পন্ন কৰি তাৰোপৰি আকৌ তেওঁ পৰম আনন্দত, সেইটো প্ৰেমানন্দ বুলি কয়, ভক্তি প্ৰেমানন্দত তেওঁ নিজকে আনন্দত পৰমানন্দ লাভ কৰি কৌতুকে তেওঁ নৃত্য কৰে বুলি কৈছে। সেইটো নৃত্য বেলেগ, নৃত্যত পৰম আনন্দৰ নৃত্য। তেওঁ নিজকে ভগৱন্তৰ চিন্তাত এনেধৰণে মজাই দিয়ে যে সেইটো চিন্তা কৰি কৰি হৃদয় ৰোমাঞ্চিত হৈ যায়, মন পবিত্ৰ হৈ যায়, মন ব্যাকুল হৈ যায়, ঈশ্বৰৰ নাম লৈ লৈ সমস্ততে ঈশ্বৰ বুদ্ধি দেখা পৰিকল্পনা প্ৰকাশ কৰি দিয়ে। সেই তেনেকুৱা এটা অৱস্থালৈ আমি গলেগে সংসাৰখনত এই বিশৃংখলতাটো নাথাকে। এতেকে নামেৰে, ঈশ্বৰৰ নামেৰে বা ঈশ্বৰৰ ভক্তিৰে কেনেকে এখন সুন্দৰ সমাজ গঢ়িব পাৰে তাৰ পৰিকল্পনা ইয়াত কৰা হৈছে। মানে এজন নামে ঈশ্বৰৰ চৰণত শৰণ লৈ, কান্তে শৰণ লৈ কালৰ ভয়ৰ পৰা সংসাৰৰ পৰা উদ্ধাৰ পাবই, তাত কোনো সংশয়েই নাই। আনকি এনে ভকতৰ সংগত থাকি আমি সমস্ত পুৰুষাৰ্থ মানে অতি সহজে অতিক্ৰম কৰি শিৰত চৰিয়া, মানে পুৰুষাৰ্থসমূহৰ শিৰত চৰিয়া মানে সকলোখিনি পুৰুষাৰ্থ সফল কৰি দিয়া, সেইবিলাকৰ শিৰত উঠা। মোৰ শিৰত পুৰুষাৰ্থ উঠাই লোৱা নাই, পুৰুষাৰ্থ আছে সেইবিলাকৰ শিৰত আমি উঠি নৃত্য কৰি থাকে। অৰ্থাৎ সেই পুৰুষাৰ্থবোৰ সফল হৈ গল, তাৰ পাছতে নৃত্য কৰিব পাৰিব। সমস্ত পুৰুষাৰ্থ তেওঁ মানে সফল হৈ যায়। পুৰুষাৰ্থ ৰাখি শিৰে চৰিয়া, পুৰুষাৰ্থ বিলাকৰ শিৰত উঠি তেওঁ কৌতুকে অতি আনন্দৰে অত্যন্ত নৃত্য কৰি থাকে, কব নোৱাৰা হৈ নৃত্য কৰি থাকে প্ৰেমানন্দ, ভক্তি প্ৰেমানন্দ। গতিকে সেইটো এটা কম কথা নহয়। কালৰ ভয়টো এৰাবই, সমস্ত পুৰুষাৰ্থক সম্পূৰ্ণক্ৰমে তেওঁ মানে কৃতকাৰ্য হবই, সিজিবই। তাৰপৰি সেই পুৰুষাৰ্থৰ শিৰত উঠি তেওঁ পৰম আনন্দৰে নৃত্য কৰি থাকে বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে এনেকুৱা ভক্তি সাধনা কৰিবৰ কাৰণে আমাৰ সমস্তকে আহ্বান জনায়। তেতিয়া আমাৰ প্ৰথমতে জীৱনটো সাৰ্থক হ'ব। কৃষ্ণ।